প্ৰিয় শিক্ষাৰ্থীবৃন্দ ২৬ ফেব্ৰুৱাৰী তাৰিখৰ জিঅ'গ্ৰাফী ইলেক্টিভ পৰীক্ষাৰ বাবে এই ভিডিঅ'টোত আমি কিছুমান অতি সম্ভাৱ্য কমন কুৱেশ্যন লৈ আহিছো। এই প্ৰশ্ন উত্তৰখিনিৰ পৰা প্ৰায়বোৰ প্ৰশ্নই পৰীক্ষাত অহাৰ 90% সম্ভাৱনা আছে। দুই এটা প্ৰশ্ন ইফাল সিফাল হ'ব পাৰে। সেয়ে এতিয়া গোটেই প্ৰশ্নখিনি ইমূৰৰ পৰা সিমূৰলৈ চাই লোৱা। যদি তোমালোকে নোচোৱা নাচালে নিজৰে ক্ষতি হ'ব বুলি মই ভাবো, কাৰণ ইয়াত সন্নিৱিষ্ট প্ৰতিটো প্ৰশ্নই খুবেই ইম্পৰ্টেণ্ট আৰু কমন। প্ৰতি বছৰে এইখিনিকে ৰিপিট কৰি কৰি পৰীক্ষাত দি থাকে। সেয়ে বলা কুৱেশ্যন এনচাৰখিনি চাই লেটাৰ মাৰ্কৰ দিশে আমি আগবাঢ়ি যাওঁ। তোমালোকৰ সহজ হ'বৰ কাৰণে আমি চেপ্টাৰ ৱাইজ প্ৰশ্ন উত্তৰখিনি সন্নিৱিষ্ট কৰিছো। প্ৰথম খণ্ড প্ৰাকৃতিক ভূগোলৰ ভূ আকৃতিক প্ৰক্ৰিয়াৰ পৰা আমি MCQ কিছুমান সন্নিৱিষ্ট কৰিছো। MCQ সন্নিৱিষ্ট কৰিছো মানে এই নহয় যে MCQ আকাৰে আহিব, এইখিনি তোমালোকৰ VSA টাইপতো আহিব পাৰে। মই MCQ ধৰণে প্ৰশ্ন উত্তৰখিনি সন্নিৱিষ্ট কৰি দিছো। প্ৰথম প্ৰশ্ন যে তলৰ কোনটো বাহ্যিক ভূ আকৃতিৰ কাৰক? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে বতাহ। বতাহ হৈছে বাহ্যিক ভূ আকৃতিক কাৰক। প্ৰশ্ন নম্বৰ 2, সমভূমিৰ মাজত এককভাৱে থকা শিলাময় পাহাৰক কি বোলা হয়? সমভূমিৰ মাজত এককভাৱে থাকে শিলাময় পাহাৰক ইনচেলবাৰ্গ বুলি কোৱা হয়। অপশ্যন খ শুদ্ধ উত্তৰ। প্ৰশ্ন নম্বৰ 3, শিলপাথৰ ঘঁহি ক্ষয় কৰা প্ৰক্ৰিয়াক কি কোৱা হয়? শিলপাথৰ ঘঁহি ক্ষয় কৰা প্ৰক্ৰিয়াক অপঘৰ্ষণ বুলি কোৱা হয়। অপশ্যন খ শুদ্ধ উত্তৰ। মৰুভূমিত পানীৰ উৎস থকা সেউজীয়া অঞ্চলক কি বোলা হয়? মৰুভূমিত পানীৰ উৎস থকা সেউজীয়া অঞ্চলক কোৱা হয় মৰুদ্যান। গ শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্ন, বতাহে কঢ়িয়াই অনা বালিৰ ঢিপাক কি বুলি কোৱা হয়? বতাহে কঢ়িয়াই অনা বালিৰ ঢিপক বালিয়াৰী বুলি কোৱা হয়। হিমবাহে সৃষ্টি কৰা উপত্যকাৰ আকৃতি কেনেকুৱা? হিমবাহে সৃষ্টি কৰা উপত্যকাৰ আকৃতি ইউ আকৃতিৰ হয়। অপশ্যন গ শুদ্ধ উত্তৰ। 7 নম্বৰ প্ৰশ্ন, নদীয়ে সৃষ্টি কৰা উপত্যকা সাধাৰণতে কোন আকৃতিৰ? নদীয়ে সৃষ্টি কৰা উপত্যকা সাধাৰণতে ভি আকৃতিৰ হয়। এই 6 নম্বৰ আৰু 7 নম্বৰৰ পৰা যিকোনো এটা প্ৰশ্ন আহিবই। 8 নম্বৰ, দুটা সমান্তৰাল ফল্টৰ মাজত তললৈ নামি যোৱা ভূখণ্ডক কি বোলা হয়? ইয়াক কোৱা হয় গ্ৰাব। অপশ্যন খ শুদ্ধ উত্তৰ। 9 নম্বৰ, সংনিঘৰ্ষণৰ অৰ্থ কি? সংনিঘৰ্ষণৰ অৰ্থ হৈছে শিলৰ পৰস্পৰ সংঘৰ্ষ। 10 নম্বৰ প্ৰশ্ন, হিমবাহ মূলতঃ কিহেৰে গঠিত? হিমবাহ মূলতঃ বৰফেৰে গঠিত। 11 নম্বৰ, তলৰ কোনটো বাহ্যিক প্ৰক্ৰিয়া নহয়? ভূমিকম্প বাহ্যিক প্ৰক্ৰিয়া নহয়। বাহ্যিক প্ৰক্ৰিয়া মানে হৈছে যিবোৰ প্ৰক্ৰিয়া পৃথিৱীৰ বাহিৰভাগত চলি থাকে, কিন্তু ভূমিকম্প পৃথিৱীৰ ভিতৰ ভাগৰ পৰা সৃষ্টি হয়। উলমা উপত্যকা কিহৰ সৈতে জড়িত? উলমা উপত্যকা হিমবাহৰ সৈতে জড়িত। 13 নম্বৰ প্ৰশ্ন, গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত কোনটো সমস্যাৰ সৃষ্টি হয়? গোলকীয় উত্তাপ বৃদ্ধিৰ ফলত অপশ্যন খ সাগৰৰ স্তৰ বৃদ্ধি হয়। গ্ৰাবৰ বিপৰীত গঠনক কি বোলা হয়? গ্ৰাবৰ বিপৰীত গঠনক হৰ্ষ্ট বুলি কোৱা হয়। এতিয়া VSA লৈ আহিছো 15 নম্বৰ, ইনচেলবাৰ্গ সাধাৰণতে ক'ত দেখা যায়? ইনচেলবাৰ্গ সাধাৰণতে সমভূমি অঞ্চলত দেখা পোৱা যায়। গ্ৰাব কিহৰ ফলত সৃষ্টি হয়? গ্ৰাব ফল্টিঙৰ ফলত সৃষ্টি হয়। 17 নম্বৰ, বালিয়াৰী গঠনৰ প্ৰক্ৰিয়া বৰ্ণনা কৰা। উত্তৰ, বতাহে বালি কঢ়িয়াই আনিলে গতি কমা স্থানত বালি জমা হয় বালিয়াৰী গঠন হয়। 18 নম্বৰ, অপঘৰ্ষণ আৰু সংনিঘৰ্ষণৰ পাৰ্থক্য লিখা। উত্তৰ, অপঘৰ্ষণত ভূপৃষ্ঠ হৈ ক্ষয় হয়, সংনিঘৰ্ষণত শিলপাথৰ পৰস্পৰে সংঘৰ্ষ কৰে। 19 নম্বৰ প্ৰশ্ন, ভূ আকৃতিক বিজ্ঞানৰ সংজ্ঞা দিয়া। উত্তৰ, ভূপৃষ্ঠত সংঘটিত হোৱা বিভিন্ন আভ্যন্তৰীণ আৰু বাহ্যিক প্ৰক্ৰিয়াৰ ফলত স্থলাকৃতিসমূহ কেনেকৈ সৃষ্টি হয় সেয়া অধ্যয়ন কৰা ভূগোলৰ শাখাক ভূ আকৃতিক বিজ্ঞান বোলা হয়। এইটো বিগত পৰীক্ষাত আহিছে, তোমালোকে খুব ভালকৈ চাই থবা। 20 নম্বৰ প্ৰশ্ন, হিমবাহ কাক বোলে? ইয়াৰ গতি অতি ধীৰ হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰ হৈছে বৰফেৰে গঠিত বৃহৎ নদী সদৃশ প্ৰবাহক হিমবাহ বোলা হয়। হিমবাহৰ গতি অতি ধীৰ হোৱাৰ কাৰণ হ'ল বৰফৰ অধিক ঘনত্ব, অধিক ঘৰ্ষণ আৰু তলভাগৰ অসমতলতা। ইয়াৰ পিছৰ প্ৰশ্ন, হিমবাহ কেই প্ৰকাৰৰ? প্ৰত্যেকৰে বিষয়ে চমুকৈ লিখা। উত্তৰ, হিমবাহ প্ৰধানকৈ 3 প্ৰকাৰৰ আৰু প্ৰকাৰবিলাকৰ বিষয়ে মই ধুনীয়াকৈ লিখি দিছো, তোমালোকে এইখিনি পজ কৰি পঢ়ি ল'বা। মই পঢ়ি গৈ থাকিলে ভিডিঅ'টো দীঘল হৈ যাব। ইয়াৰ পিছৰ চেপ্টাৰ হৈছে পৰিৱেশ আৰু পাৰিৱেশিক ভূগোলৰ ধাৰণা। ইয়াৰ প্ৰথম প্ৰশ্ন হৈছে পৰিৱেশক কিয় এটা তন্ত্ৰ বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন গ, উপাদানসমূহ পৰস্পৰ নিৰ্ভৰশীল। প্ৰশ্ন নম্বৰ 2, বায়ুমণ্ডল কোনটো উপাদানৰ সৈতে অধিক সম্পৰ্কিত? উত্তৰ, বায়ুমণ্ডল বায়ুৰ সৈতে অধিক সম্পৰ্কিত। 3 নম্বৰ প্ৰশ্ন, স্থলমণ্ডল মূলতঃ কিহৰ সৈতে জড়িত? স্থলমণ্ডল মূলতঃ ভূমিৰূপ আৰু মাটিৰ সৈতে জড়িত। অপশ্যন গ শুদ্ধ উত্তৰ। 4 নম্বৰ, পৰিৱেশ শব্দটোৱে মূলতঃ কি বুজায়? পৰিৱেশ শব্দটোৱে জীৱীয় আৰু অজীৱীয় উপাদানৰ সমষ্টিক বুজায়। অপশ্যন গ শুদ্ধ উত্তৰ। 5 নম্বৰ প্ৰশ্ন, পৰিৱেশ ভূগোলৰ সংজ্ঞা দিয়া।
উত্তৰ ভূগোল বিষয়টোৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে সেইবিলাকৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্ৰয়াস কৰে তাকে পৰিৱেশ ভূগোল বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 6 পৰিৱেশ ভূগোলৰ উদ্দেশ্য আৰু অধ্যয়ন পৰিসৰৰ এটি আভাস দিয়া। উত্তৰ পৰিৱেশ ভূগোলৰ মূল উদ্দেশ্য হ'ল পৰিৱেশ সংৰক্ষণ সম্পদৰ সঠিক ব্যৱহাৰ আৰু মানৱ জীৱন বৰ্তাই ৰখা। ইয়াৰ অধ্যয়ন পৰিসৰত প্ৰাকৃতিক পৰিৱেশ মানৱীয় কাৰ্যকলাপ আৰু পাৰিৱেশিক সমস্যাসমূহ অন্তৰ্ভুক্ত। ইয়াৰ পিছৰ ইম্পৰ্টেণ্ট প্ৰশ্নটো গোলকীয় উত্তাপ বৃদ্ধি মানে কি ইয়াৰ প্ৰধান কাৰণবোৰ উল্লেখ কৰা। যিহেতু গোলকীয় উত্তাপ বৃদ্ধি বৰ্তমান পৃথিৱীৰ এটা ডাঙৰ সমস্যা সেইকাৰণে এই প্ৰশ্নটো পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে। উত্তৰ পৃথিৱীৰ গড় তাপমান বৃদ্ধি হোৱাক গোলকীয় উত্তাপ বৃদ্ধি বোলা হয়। ইয়াৰ প্ৰধান কাৰণ হ'ল সেউজগৃহ গেছৰ বৃদ্ধি বন ধ্বংস আৰু জীৱাশ্ম ইন্ধনৰ দাহ। 8 নম্বৰ প্ৰশ্ন সেউজগৃহ গেছ কেইটাৰ নাম লিখা। সেউজগৃহ গেছ কেইটা হৈছে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড আৰু ক্ল'ৰ'ফ্লুৰ'কাৰ্বন। গোলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্য সম্বন্ধে চমুকৈ লিখা। এইটো মই খুব ধুনীয়াকৈ উত্তৰটো লিখি থৈ দিছো তোমালোকে প'জ কৰি আকৌ এবাৰ চাই ল'বা। প্ৰশ্ন নম্বৰ 10 পানী কিদৰে প্ৰদূষিত হয় পানী প্ৰদূষণৰ পৰা হ'ব পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা। এইটো পৰীক্ষাত অহাৰ খুবেই সম্ভাৱনা আছে তোমালোকে এই প্ৰশ্নটো চাই ল'বা। 11 নম্বৰ পাৰিৱেশিক সমস্যা সমাধানৰ কাৰণে মানুহে কেনে ধৰণৰ পদক্ষেপ ল'ব পাৰে। উত্তৰ পাৰিৱেশিক সমস্যা সমাধানৰ বাবে মানুহে দায়িত্বশীল আৰু সচেতন পদক্ষেপ ল'ব লাগিব। প্ৰথমে বন সংৰক্ষণ আৰু বৃহৎ পৰিসৰত গছ ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰিব লাগিব। দ্বিতীয়তে শিল্প আৰু নগৰ এলেকাত প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কঠোৰ আইন প্ৰয়োগ কৰিব লাগিব আৰু সেই আইনসমূহ সঠিকভাৱে কাৰ্যকৰী কৰিব লাগিব। তৃতীয়তে নৱীকৰণযোগ্য শক্তি যেনে সৌৰ শক্তি আৰু বায়ু শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰি জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰতা হ্ৰাস কৰিব লাগিব। চতুৰ্থতে আৱৰ্জনাৰ বৈজ্ঞানিক ব্যৱস্থাপনা পুনৰ্ব্যৱহাৰ আৰু পুনঃচক্ৰায়নৰ জৰিয়তে প্ৰদূষণ কমাব লাগিব। আৰু পঞ্চমতে পৰিৱেশ সংৰক্ষণ সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰি প্ৰকৃতিৰ সৈতে সামঞ্জস্য ৰাখি উন্নয়ন সাধন কৰে পাৰিৱেশিক সমস্যা সমাধানৰ মূল পথ। ইয়াৰ পিছৰ চেপ্টাৰ হৈছে অঞ্চল বা আঞ্চলিক ভূগোলৰ ধাৰণা। প্ৰথম প্ৰশ্ন অঞ্চল বুলিলে কি বুজায়। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন খ একে ধৰণৰ বৈশিষ্ট্য থকা ভূ অংশকে অঞ্চল বুলি কোৱা হয়। দ্বিতীয়তে সহধৰ্মী অঞ্চলৰ মুখ্য বৈশিষ্ট্য কি। সহধৰ্মী অঞ্চলৰ মুখ্য বৈশিষ্ট্য হৈছে বৈশিষ্ট্যত সমতা। অপশ্যন গ কাৰেক্ট উত্তৰ। 3 নম্বৰ ক্ৰিয়াত্মক অঞ্চলৰ ভিত্তি কি। ক্ৰিয়াত্মক অঞ্চলৰ ভিত্তি হৈছে কেন্দ্ৰ আৰু তাৰ লগত সম্পৰ্ক। অপশ্যন খ শুদ্ধ উত্তৰ। 4 নম্বৰ নিৰক্ষীয় অঞ্চলত কেনে ধৰণৰ উদ্ভিদ দেখা যায়। নিৰক্ষীয় অঞ্চলত চিৰসেউজীয়া অৰণ্য দেখা যায়। 5 নম্বৰতে ক্ৰান্তীয় উষ্ণ মৰু অঞ্চলত বৰষুণৰ পৰিমাণ অতি কম হয়। অপশ্যন গ শুদ্ধ উত্তৰ। মৌচুমী অঞ্চলত বৰষুণ কিহৰ প্ৰভাৱত হয়। মৌচুমী অঞ্চলত বৰষুণ মৌচুমী বতাহৰ প্ৰভাৱত হয়। পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন। পৃথিৱীৰ বৃহত্তম মহাদেশ আমি সকলোৱে জানো এছিয়া মহাদেশ। অপশ্যন গ শুদ্ধ উত্তৰ। 8 নম্বৰ প্ৰশ্ন পৃথিৱীৰ সৰু মহাদেশ কোনখন। পৃথিৱীৰ সৰু মহাদেশ অষ্ট্ৰেলিয়া। বৰ্তমান অষ্ট্ৰেলিয়াক ওচেনিয়া বুলি কোৱা হয়। অষ্ট্ৰেলিয়া ওচেনিয়া মহাদেশৰ এখন দেশ হয়। প্ৰশ্ন নম্বৰ 9 টুন্দ্ৰা অঞ্চলত কেনে ধৰণৰ জলবায়ু দেখা যায়। টুন্দ্ৰা অঞ্চলত অত্যন্ত ঠাণ্ডা জলবায়ু দেখা যায়। 10 নম্বৰ আমাজন নদী কোন মহাদেশত অৱস্থিত। আমাজন নদী দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। প্ৰশ্ন 11 সাহাৰা মৰুভূমি কোন মহাদেশত অৱস্থিত। সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশত অৱস্থিত আৰু পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে সাহাৰা মৰুভূমি। প্ৰশ্ন 12 প্ৰেইৰী কিহৰ উদাহৰণ। প্ৰেইৰী হৈছে ঘাঁহনি অঞ্চলৰ উদাহৰণ। প্ৰশ্ন 13 হিমালয় পৰ্বতমালা কোন মহাদেশত অৱস্থিত। হিমালয় পৰ্বতমালা এছিয়া মহাদেশত অৱস্থিত। প্ৰশ্ন 14 ভূমধ্য সাগৰীয় অঞ্চলত বৰষুণ কেতিয়া হয়। ভূমধ্য সাগৰীয় অঞ্চলত বৰষুণ শীতকালত হয়। 15 নম্বৰ প্ৰশ্ন ক্ৰান্তীয় তৃণভূমি অঞ্চলক আন কি নামেৰে জনা যায়। ক্ৰান্তীয় তৃণভূমি অঞ্চলক সাভানা নামেৰে জনা যায়। 16 নম্বৰ প্ৰশ্ন সহধৰ্মী অঞ্চলৰ এটা উদাহৰণ দিয়া। উত্তৰ টুন্দ্ৰা অঞ্চল। টাইগা অঞ্চলত কেনে ধৰণৰ গছ দেখা যায়। টাইগা অঞ্চলত সৰল বৰ্গীয় গছ দেখা যায়। আমাজন অৱবাহিকা কোন প্ৰাকৃতিক অঞ্চলত পৰে। আমাজন অৱবাহিকা নিৰক্ষীয় অঞ্চলত পৰে। 19 নম্বৰ প্ৰশ্ন ভূমধ্য সাগৰীয় অঞ্চল কোনবিধ ফল উৎপাদনৰ বাবে বিখ্যাত। ভূমধ্য সাগৰীয় অঞ্চল অলিভ আৰু আঙুৰৰ কাৰণে বিখ্যাত। 20 নম্বৰ প্ৰশ্ন আঞ্চলিক ভূগোল অধ্যয়নৰ মূল উদ্দেশ্য কি। আঞ্চলিক ভূগোল অধ্যয়নৰ মূল উদ্দেশ্য হৈছে বিভিন্ন অঞ্চলৰ বৈশিষ্ট্য বুজি তুলনা কৰা। প্ৰশ্ন 21
আফ্ৰিকা মহাদেশৰ জলবায়ু আৰু জীৱন নিৰ্বাহ প্ৰণালীৰ বিষয়ে চমুকৈ লিখা। মই লিখি থৈছো, তোমালোকে এইখিনি পোষ্ট কৰি পঢ়ি ল'বা। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা? সমগ্ৰ পৃথিৱীক কিমানটা প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰিব পাৰি প্ৰতিটোৰে নাম লিখা। প্ৰাকৃতিক অঞ্চল বুলিলে এনে বৃহৎ ভূ অংশক বুজায় য'ত জলবায়ু, উদ্ভিদ আৰু মাটিৰ বৈশিষ্ট্যত সমতা দেখা যায়। এইবোৰ মূলতঃ প্ৰাকৃতিক উপাদানৰ ওপৰত নিৰ্ভৰশীল। সমগ্ৰ পৃথিৱীক সাধাৰণতে 6টা প্ৰধান প্ৰাকৃতিক অঞ্চলত বিভক্ত কৰা হৈছে। সেইকেইটা হৈছে নিৰক্ষীয় অঞ্চল, মৌচুমী অঞ্চল, ক্ৰান্তীয় তৃণভূমি অঞ্চল, ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল, ভূমধ্যসাগৰীয় অঞ্চল, শীতল সৰলবৰ্গীয় অৰণ্য আৰু টুন্দ্ৰা অঞ্চল। প্ৰশ্ন 23, পৃথিৱীৰ সৰ্বোচ্চ জনসংখ্যাৰ মহাদেশ কোনখন? সেই মহাদেশৰ জনসংখ্যা আৰু অৰ্থনৈতিক বৈশিষ্ট্যৰ বিষয়ে চমুকৈ লিখা। এইটো আমি সকলোৱে জানো যে পৃথিৱীৰ সৰ্বাধিক জনসংখ্যাৰ মহাদেশ হৈছে এছিয়া। পৃথিৱীৰ মুঠ জনসংখ্যাৰ অৰ্ধেকৰো অধিক এই মহাদেশত বাস কৰে। চীন আৰু ভাৰত বিশ্বৰ দুটা বৃহৎ জনবহুল দেশ। অৰ্থনৈতিক দিশত এই মহাদেশ কৃষি, শিল্প, তথ্য প্ৰযুক্তি আৰু বাণিজ্যত উন্নত। ইয়াৰ কিছুমান দেশ উন্নত আৰু আন কিছুমান উন্নয়নশীল। নেক্সট চেপ্টাৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল। প্ৰথম প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব সীমান্তত কোন মহাসাগৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে আটলান্টিক মহাসাগৰ। দ্বিতীয়তে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান খনিজ সম্পদ কোনটো? শুদ্ধ উত্তৰ অপশ্যন গ, কয়লা। 3 নম্বৰ, ৰকি পৰ্বতমালা আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোন অংশত অৱস্থিত? আমেৰিকা যুক্তৰাষ্ট্ৰৰ পশ্চিম অংশত ৰকি পৰ্বতমালা অৱস্থিত। 4 নম্বৰ প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যা অধিক ক'ত কেন্দ্ৰীভূত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, পূব উপকূলত। 5 নম্বৰ প্ৰশ্ন, নিউয়ৰ্ক কোন উদ্যোগ অঞ্চলত অৱস্থিত? নিউয়ৰ্ক উত্তৰ পূব উদ্যোগ অঞ্চলত অৱস্থিত। 6 নম্বৰ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ দীঘল নদী কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে মিছিছিপি নদী। 7 নম্বৰ প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা প্ৰধান খনিজ সম্পদৰ নাম লিখা। উত্তৰ পেট্ৰলিয়াম। 8 নম্বৰ, মাকৈ বলয় কিহৰ উৎপাদনৰ বাবে বিখ্যাত? মাকৈ বলয় মাকৈ উৎপাদনৰ কাৰণে বিখ্যাত। কপাহ বলয় কোন শস্যৰ সৈতে জড়িত? কপাহ বলয় কপাহ খেতিৰ সৈতে জড়িত। প্ৰশ্ন নম্বৰ 9, দুগ্ধ বলয়ত মূলতঃ কি উৎপাদন কৰা হয়? দুগ্ধ বলয়ত মূলতঃ দুগ্ধজাত সামগ্ৰী উৎপাদন কৰা হয়। প্ৰশ্ন 10, আমেৰিকা যুক্তৰাষ্ট্ৰক কেইটা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে? প্ৰতিটো বিভাগৰে এটি চমুৱা ভাগ দিয়া। ইয়াৰ উত্তৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰক সাধাৰণতে 4টা প্ৰাকৃতিক বিভাগত ভাগ কৰা হৈছে। সেইকেইটা আমি ইয়াত উল্লেখ কৰি দিছো, তোমালোকে পঢ়ি ল'বা। 11 নম্বৰ প্ৰশ্ন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান উদ্যোগ অঞ্চল কেইটাৰ নাম লিখা আৰু মানচিত্ৰত দেখুওৱা। তাৰে এটা অঞ্চলৰ বিতং বিৱৰণ দিয়া। তোমালোকে ধুনীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেপ এখন আঁকিবা। মেপখন আঁকি লৈ পেলাই এই অপশ্যনখিনি তাত ভৰাই দিবা। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে, মানচিত্ৰ আঁকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাকৃতিক বিভাগসমূহ দেখুওৱা। এনেধৰণে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ মানচিত্ৰ আঁকিবা। তাত এই অঞ্চলসমূহ সন্নিৱিষ্ট কৰি দিবা। তোমালোকে নিৰ্দিষ্ট নম্বৰটো পাই যাবা। প্ৰশ্ন নম্বৰ 13, আমেৰিকা যুক্তৰাষ্ট্ৰৰ অৱস্থান আৰু ভৌগোলিক বৈশিষ্ট্য চমুকৈ লিখা। উত্তৰটো তোমালোকে পঢ়ি ল'বা। ইয়াৰ পিছৰ চেপ্টাৰ হৈছে জাপানৰ আঞ্চলিক ভূগোল। প্ৰশ্ন 1, জাপানৰ সৰ্বোচ্চ শৃংগ কোনটো? জাপানৰ সৰ্বোচ্চ শৃংগ হৈছে ফুজি পৰ্বত। প্ৰশ্ন 2, জাপানৰ আটাইতকৈ বৃহৎ দ্বীপ কোনটো? জাপানৰ আটাইতকৈ বৃহৎ দ্বীপ হৈছে অপশ্যন ঘ, হোনশু। প্ৰশ্ন 3, জাপান কোন আগ্নেয় বলয়ত অৱস্থিত? জাপান প্ৰশান্ত আগ্নেয় বলয়ত অৱস্থিত। জাপানত সঘনে ভূমিকম্প হোৱাৰ মূল কাৰণ কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, আগ্নেয় বলয়ত অৱস্থান হোৱাৰ কাৰণে জাপানত সঘনে ভূমিকম্প হয়। 5 নম্বৰ, জাপানৰ নদীসমূহ কেনেধৰণৰ? জাপানৰ নদীসমূহ চুটি আৰু তীব্ৰ সোঁতযুক্ত। 6 নম্বৰ, জাপানক উদীয়মান সূৰ্যৰ দেশ বুলি কিয় কোৱা হয়? উত্তৰ, পূব এছিয়াত অৱস্থিত আৰু সূৰ্যোদয়ৰ দেশ হিচাপে পৰিচিত হোৱাৰ বাবে জাপানক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয়। 7 নম্বৰ, জাপানৰ 4টা প্ৰধান দ্বীপৰ নাম লিখা। ইয়াৰ উত্তৰ হৈছে হোকাইডো, হোনশু, চিকুকু আৰু কিউছু। 8 নম্বৰ, ফুজি পৰ্বতৰ উচ্চতা কিমান? ফুজি পৰ্বতৰ উচ্চতা 3776 মিটাৰ। প্ৰশ্ন 9, জাপানৰ প্ৰায় কিমান শতাংশ ভূমি পৰ্বতময়? জাপানৰ প্ৰায় 75% ভূমি পৰ্বতময়। 10 নম্বৰ প্ৰশ্ন, বেদিকা কৃষি কি? উত্তৰ, পাহাৰীয়া ঢালত ঢাপ কাটি কৰা কৃষিক বেদিকা কৃষি বুলি কোৱা হয়। প্ৰশ্ন 11, জাপানৰ খনিজ সম্পদৰ অৱস্থা কেনে? উত্তৰ, খনিজ সম্পদ সীমিত আৰু অধিকাংশ কেঁচামাল আমদানি কৰা হয়। প্ৰশ্ন 12, কিউশু অঞ্চল কিহৰ বাবে বিখ্যাত? আগ্নেয় গঠন, উষ্ণ জলবায়ু আৰু চাহ খেতিৰ বাবে কিউশু অঞ্চল বিখ্যাত।
প্ৰশ্ন 13 জাপান দেশৰ এটি ভৌগোলিক পৰিচয় দাঙি ধৰা উত্তৰ জাপান এখন পৰ্বতময় আৰু আগ্নেয় উৎপত্তিৰ দ্বীপ ৰাষ্ট্ৰ দেশখনৰ প্ৰায় ৭৫% এলেকা পৰ্বতময় ইয়াত ১০০ৰো অধিক আগ্নেয়গিৰি আছে যাৰ ভিতৰত কেইবাটাও সক্ৰিয় ফুজি পৰ্বত দেশখনৰ সৰ্বোচ্চ শৃংগ সমভূমি অঞ্চল সীমিত আৰু সেয়া মূলতঃ উপকূলীয় অঞ্চলত অৱস্থিত নদীসমূহ চুটি আৰু তীব্ৰ সুতযুক্ত প্ৰাকৃতিক সম্পদ সীমিত হলেও উন্নত প্ৰযুক্তি আৰু উদ্যোগৰ জৰিয়তে জাপান বিশ্বৰ অন্যতম শক্তিশালী অৰ্থনীতি হিচাপে বিকশিত হৈছে নেক্সট কোৱেশ্চন জাপানৰ অৰ্থনীতিত কৃষিৰ ভূমিকা সম্পৰ্কে লিখা আমি ধুনীয়াকৈ লিখি দিছো তোমালোকে এটো পঢ়ি লবা প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মেট্ৰিক পাছ কৰাৰ পিছত হাই সেকেন্ডাৰীটো এনে ধৰণৰ পাঠ ভিত্তিকে হওক বা পৰীক্ষা সম্পৰ্কীয় প্ৰশ্ন উত্তৰবোৰ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু এই ভিডিওটো ইমানলৈকে যদি চাইছা তেন্তে ভিডিওটো এটা লাইক কৰিবা কোনো ধৰণৰ প্ৰশ্ন সুধিবলগীয়া থাকিলে তোমালোকে ভিডিওটোত কমেন্ট কৰিবা আমি পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো 15 নম্বৰতে আছে জাপানৰ প্ৰধান কৃষি অঞ্চলসমূহ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ লিখা প্ৰশ্নটোৰ উত্তৰ আমি পইণ্ট ওয়াইজত লিখি থৈ দিছো তোমালোকে চাই লৈ মনত ৰাখিবা ইয়াৰ পিছৰ চেপ্টাৰ হৈছে ভাৰতবৰ্ষৰ আঞ্চলিক ভূগোল প্ৰথম প্ৰশ্ন ভাৰতৰ মুঠ আয়তন কিমান ইয়াৰ শুদ্ধ অপচন হৈছে অপচন খ 32.8 লাখ বৰ্গ কিলোমিটাৰ দ্বিতীয়তে কৰ্কট ক্ৰান্তিৰ ৰেখাই ভাৰতক কোন দিশত বিভক্ত কৰিছে ইয়াৰ শুদ্ধ অপচন হৈছে অপচন খ উত্তৰ আৰু দক্ষিণ দিশত বিভক্ত কৰিছে প্ৰশ্ন 3 থৰ মৰুভূমি কোন ৰাজ্যত অৱস্থিত থৰ মৰুভূমি অপচন খ ৰাজস্থানত অৱস্থিত 4 নম্বৰ প্ৰশ্ন দক্ষিণ পশ্চিম মৌচুমী বায়ু সাধাৰণতে কেতিয়া আৰম্ভ হয় দক্ষিণ পশ্চিম মৌচুমী বায়ু সাধাৰণতে জুন মাহত আৰম্ভ হয় 5 নম্বৰ প্ৰশ্ন কোলা মাটি কিহৰ বাবে উপযোগী কোলা মাটি কপাহৰ বাবে উপযোগী 6 নম্বৰ প্ৰশ্ন মেংগ্ৰোভ বন সাধাৰণতে ক'ত পোৱা যায় মেংগ্ৰোভ বন সাধাৰণতে বদ্বীপ অঞ্চলত পোৱা যায় 2011 চনৰ জনগণনা অনুসৰি ভাৰতৰ গড় জনঘনত্ব কিমান আছিল ইয়াৰ শুদ্ধ অপচন খ 382 জন প্ৰতি বৰ্গ কিলোমিটাৰত 8 নম্বৰ প্ৰশ্ন আন্দামান নিকোবৰ দ্বীপপুঞ্জ কোন সাগৰত অৱস্থিত আন্দামান নিকোবৰ দ্বীপপুঞ্জ বংগোপসাগৰত অৱস্থিত 9 নম্বৰ প্ৰশ্ন সুতনাগপুৰ মালভূমি কিহৰ বাবে বিখ্যাত সুতনাগপুৰ মালভূমি খনিজ সম্পদৰ বাবে বিখ্যাত 10 নম্বৰ পশ্চিম উপকূল সাধাৰণতে কেনে ধৰণৰ পশ্চিম উপকূল সাধাৰণতে সংকীৰ্ণ আৰু খাৰুৱা অপচন খ শুদ্ধ উত্তৰ ভিএছএ কোৱেশ্চনৰ ভিতৰত আহিব পাৰে ডেক্কান মালভূমি কিহৰ বাবে গুৰুত্বপূৰ্ণ ডেক্কান মালভূমি খনিজ সম্পদ আৰু কোলা মাটিৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন নম্বৰ 12 মৌচুমী বায়ু কি মৌচুমী বায়ু হৈছে ঋতু অনুসৰি দিশ সলনি কৰা বায়ু চিৰসেউজীয়া বন কিমান সেমি বৰষুণীয়া অঞ্চলত জন্মে চিৰসেউজীয়া বন 200 সেমিৰ ওপৰত বৰষুণ হোৱা অঞ্চলত জন্ম হয় লক্ষদ্বীপ কেনে ধৰণৰ দ্বীপ লক্ষদ্বীপ প্ৰবাল দ্বীপ গংগা ব্ৰহ্মপুত্ৰ বদ্বীপ ক'ত অৱস্থিত গংগা ব্ৰহ্মপুত্ৰ বদ্বীপ বংগোপসাগৰত অৱস্থিত 16 নম্বৰ প্ৰশ্ন নগৰীকৰণ বুলিলে কি বুজা ইয়াৰ উত্তৰ হৈছে নগৰীয়া জনসংখ্যাৰ বৃদ্ধি আৰু নগৰৰ বিস্তাৰ হোৱাকে নগৰীকৰণ বোলে প্ৰশ্ন নম্বৰ 17 ভূ প্ৰকৃতিৰ ভিত্তিত ভাৰতক কেইটা অঞ্চলত ভাগ কৰিব পাৰি চিত্ৰৰ সহায়ত বুজাই দিয়া ইয়াৰ উত্তৰ হৈছে ভূ প্ৰকৃতিৰ ভিত্তিত ভাৰতক 4টা প্ৰধান প্ৰাকৃতিক বিভাগত ভাগ কৰা হয় সেইকেইটা হৈছে এক নম্বৰতে হিমালয় পাৰ্বত্য অঞ্চল দ্বিতীয়তে উত্তৰ ভাৰতৰ সমভূমি অঞ্চল তৃতীয়তে দাক্ষিণাত্য মালভূমি অঞ্চল আৰু চতুৰ্থতে উপকূল অঞ্চল তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ কৰোতে এনে ধৰণে ভাৰতৰ মেপ এখন আঁকি লবা মেপ এখন আঁকি লৈ নিৰ্দিষ্ট ঠাইত নিৰ্দিষ্ট অঞ্চল কেইটা চিনাক্ত কৰি সেই অঞ্চল কেইটাক যি চিহ্নৰে চিহ্নিত কৰিছা তলত এনে ধৰণে লিখি দিবা জিওগ্ৰাফি পৰীক্ষাত আহিবলগীয়া ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰৰ প্ৰায়খিনি তোমালোকক মই ইতিমধ্যে দি দিলো এইখিনি পঢ়াৰ লগতে মেইন বুকখনো খুব ভালকৈ পঢ়ি লৈ পৰীক্ষা দিবলৈ যাবা সকলোৰে পৰীক্ষা ভাল হ'ব আৰু সকলোৱে ধুনীয়াকৈ পৰীক্ষাত পাছ কৰিবা পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো ধন্যবাদ